বন্ধুসকল, ইমান উৎকট গৰমত জানো আমাৰ শৰীৰটো তথা নিজৰ মনটোক অলপ ফ্ৰেছনেছ দিবলৈ মন নাযায়? সেয়েহে ব'লক বন্ধুসকল, আজি আপোনালোকক মই এখন সুন্দৰ ৰিজৰ্টৰ মাজলৈ লৈ যাওঁ আৰু ভিডিঅ'টো কিন্তু শেষলৈকে নাচাই মাজতে এৰি থৈ নাযাব আকৌ। আৰু পাৰিলে এটা কমেণ্টো কৰি দিব, নিশ্চয় ভাল লাগিব। বন্ধুসকল, আমি জানো আমাৰ অসমৰ সকলোতকৈ ঐতিহাসিক চহৰ হৈছে শিৱসাগৰ আৰু সেই শিৱসাগৰৰে এখন ৰিজৰ্ট হৈছে জনস্কাই ৰিজৰ্ট। আৰু আজি আমি আহিছোঁ জনস্কাই ৰিজৰ্টলৈ। শিৱসাগৰ তথা শিৱসাগৰৰ দাঁতিকাষৰীয়া অঞ্চলৰ মানুহে ভাবিব পাৰে যে জনস্কাই বিষয়ে আমাক নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই। আই থিংক যিসকল লোকে এতিয়াও জনস্কাইলৈ অহা নাই সেইসকল লোকেও জানক বুলি আজি এই মিনি ব্লগটো প্ৰস্তুত কৰিছোঁ। বন্ধুসকল, যিমানে আমাৰ মনটো বেয়া লাগি নাথাকক কিয় বা যিমানে সূৰ্য দেৱতাই আমাক উৎকট গৰম নিদিয়ক কিয়, যদি আমি এটা সুন্দৰ পৰিৱেশৰ মাজলৈ যাব পাৰোঁ তেন্তে আমাৰ মনটো অট'মেটিক ভাল হৈ যায়, নহয়নে বাৰু? এই জনস্কাই ৰিজৰ্টখন আছে শিৱসাগৰ জিলাৰ ভুটীয়াপাৰৰ ভাস্কৰজ্যোতি চিনেমা হলৰ কেম্পাছৰ ভিতৰত। আৰু যিসকল লোকে চিনেমা চাবলৈ আহে এই জনস্কাইত এপাক নোসোমোৱাকৈ কেতিয়াও নাযায়। যেতিয়া আপোনালোকে ৰিজৰ্টখনৰ ভিতৰলৈ সোমাব, দেখিব চাৰিওফালে সেউজীয়া আৰু সেউজীয়া। ৰিজৰ্টখনত চেক ইন কৰাৰ লগে লগেই দেখিব আপোনালোকে এটা সুন্দৰ ফটো পইণ্ট। বোলো মইনাহঁত, এই সুন্দৰ ফটো পইণ্টটোত তোমালোকে ফটো আৰু ৰিলছ বনাই ইনষ্টাগ্ৰাম হিলাই দিব পাৰিবা। এই বিখ্যাত পাখিকেইখন চাগে আপোনালোকে নিশ্চয় ইনষ্টাগ্ৰাম বা ফেচবুকত দেখিছে। ইহঁতে আকৌ মইনাহঁতৰ দৰে ভাজ দি ফটো মাৰিবলৈ লাগিয়ে গ'ল। মোৰ কিন্তু এই ফটো মৰাত ইমান চখ নাই। য'তেই কিন্তু মই খোৱা বস্তু দেখোঁ অট'মেটিকলি মোৰ হাতখন যায়েই। তাৰ পাছতে দেখিব আপোনালোকে এটা চুইমিং পুল, য'ত আপোনালোকে গৰম দিনত সাঁতুৰিবও পাৰিব। ঐতিহাসিক শিৱসাগৰ দৰ্শন কৰিম বুলি অহা বহু দূৰণিবতীয়া টুৰিষ্টসকলেও এই ৰিজৰ্টখনত ষ্টে কৰিব পাৰে। তাৰ কাৰণে সুন্দৰকৈ ৰুমসমূহ বনাই থোৱা আছে। যিসকল লোকে ফটো মাৰি বহুত বেছি ভাল পায় সেইসকল লোকৰ কাৰণেই এই ৰিজৰ্টখনৰ সকলো পইণ্টেই ফটো পইণ্ট হ'ব পাৰে। ৰিজৰ্টখনলৈ আহি যদি আপোনালোকে আপোনালোকৰ খাদ্যসমূহ এটি সুন্দৰ পৰিৱেশৰ মাজত পানীৰ ওপৰত খাবলৈ মন আছে তেন্তে আপোনালোকৰ কাৰণেও ব্যৱস্থা কৰা হৈছে। ৱালসমূহত এনেধৰণৰ সুন্দৰ পেইণ্টিং আৰু এনেধৰণৰ সুন্দৰ মূৰ্তিবোৰে ৰিজৰ্টখনত নথুৱগা চৰাইছে। মুঠতে এটা সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত থকা এখন সুন্দৰ ৰিজৰ্ট, যিখনলৈ আহি আপোনালোক সকলোৰে অট'মেটিক মনটো ভাল লাগি যাব। তেন্তে বন্ধুসকল, আজিৰ এই মিনি ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। যদি ভাল পালে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰিব, তেতিয়াহে মনটো ভাল লাগে নহয় জানো?